জুইয়ে পুৰে জুইয়ে দাহে পিছে জুইৰ সৈতে খেলা কৰা এডল যুৱকৰ কথা কম আজি প্ৰথমে চাওক এই দৃশ্য তপ্ত আঙঠাৰ ওপৰেৰে দৌৰিছে একাংশ লোক এয়া কোনো তন্ত্ৰমন্ত্ৰ বা যাদু খেল নহয় ৰাভা জনগোষ্ঠীৰ বাইখো পূজাৰ মূল পৰ্ব এয়া চুবুৰীয়া ৰাজ্য মেঘালয়ত বসবাস কৰা ৰাভা লোকসকলে এনেদৰে প্ৰতি বছৰে অনুষ্ঠিত কৰে বাইখো পূজা আমি মুঠতে আমি ইয়াত কম সময় পাইছোঁ তাৰ কাৰণে 3 দিন আমি পালিছোঁ আৰু আমাৰ যিটো আমাৰ গাঁৱত পূজা কৰে সেটি আমি 14 দিনলৈকে আমি পালন কৰোঁ বাইখো সাধাৰণতে ৰাভাসকলে জেঠ মাহত কৰে কিন্তু জেঠ মাহ বিশেষকৈ পূৰ্ণিমাটো আমাৰ আটাইতকৈ কি হিচাপে আমি পালন কৰোঁ মোটামুটি 30 বছৰমান হ'ল আমি বাইখো কি উদযাপন কৰাৰ পিছত আমাৰ লোকবিশ্বাস মতে পূৰ্বপুৰুষৰ পৰাই এই বাইখো পূজাটো পালন কৰে প্ৰবাদ আছে যে জুইৰ ওপৰত নৃত্য কৰা বাইব্ৰাসকলে এসপ্তাহ ধৰি লঘোণে থাকি ৰীতি নীতিৰে পূজা কৰাৰ বাবে জুইয়েও ক্ষতি কৰিব নোৱাৰে তেওঁলোকক মাতৃ হিচাপে আমি মা হিচাপে দেৱী হিচাপে আমি বিশ্বাস কৰোঁ কোনো আমাৰ ক্ষতি ৰাভা জনগোষ্ঠীৰ এই পৰম্পৰা অক্ষুণ্ণ ৰাখিছে মেঘালয়ৰ মনিৰগঞ্জত অলপতে অনুষ্ঠিত হোৱা বাইখো পূজাই নিউজ ডেস্ক ৰিপৰ্ট ভাল খবৰ